নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি আমাৰ বনি আছে এগ কাৰী, আৰু আজি ঠাণ্ডা বতৰত একদম চুলাত বনাইছোঁ। মাটিৰ চুলাত খৰি দি পেলাই বনোৱাটো মজাই এটা বেলেগ। এতিয়া বৰ্তমান পিঁয়াজ আৰু জলকীয়া দি দিছোঁ, তাৰপিছতে বইল কৰা কণীখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি লোৱা হ'লে তাৰপিছতে বাকী মছলা, বেছি মছলা নহয়, হালধি, নিমখ আৰু জিৰা গুড়ি, ধনিয়া গুড়ি, সেইখিনিয়ে আৰু বেলেগ একো মছলা নাযায়। এয়া হালধি দি দিলোঁ, তাৰপিছত নিমখ যাব। এয়া নিমখ দি দিলোঁ। এতিয়া অকণমান জিৰা গুড়ি দি দিম, দি কিনে অকণমান লৰাই ল'ম। বাকী ধনিয়া গুড়িটো অকণমান পিছতকৈ দিম। এয়া চাওক গাইজ, অকণমান মিহলাই দিছোঁ। এয়া আকৌ মোকো দেখুৱাই দিছে দেই গাইজ, মই বনাই আছোঁ যে। বাকী আপোনালোকে বিশ্বাস নকৰে যে মই বনাওঁ বুলি, সেইকাৰণে মোকো দেখাই দিছে। এয়া অকণমান ভালকৈ হেৰি হৈ গ'ল মছলাখিনি। এতিয়া অকণমান ধনিয়া গুড়ি দি দিম। এয়া দি দিলোঁ ধনিয়া গুড়ি। বাকী এতিয়া অকণমান লৰচৰ কৰি থাকিলে হ'ল আৰু। ইয়াত আপোনালোকে অপশ্যনেল আকৌ অকণমান শুকান জলকীয়া গুড়িও ব্যৱহাৰ কৰিব পাৰে কালাৰৰ কাৰণে। তো আজি মই ব্যৱহাৰ নকৰিলোঁ বাৰু। শুকান জলকীয়া গুড়িটো কাশ্মীৰী জলকীয়া গুড়িটো অকণ দিলে পিছত আপোনাৰ কালাৰটো অকণমান ভাল হয় আৰু দেখাত ধুনীয়া হয়, অকণ ৰঙচীয়া লাগে দেখাত। তো আজি মই নিদিলোঁ বাৰু। নিদিলোঁ একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই পাহৰি থাকিলোঁ আজি সেইটো দিবৰ কাৰণে। মনত থাকিলে নিশ্চয় দিলোঁ হয়। বাকী এয়া চাওক, মাটিৰ চুলাত কাঠৰ জাল দি পেলাই খুব ধুনীয়াকৈ এটা আঞ্জা তৈৰি হৈ আছে। এয়া চাওক, মছলাৰ তেল এৰি দিলে। অকণমান পানী দি দিম। এয়া গাইজ, আমাৰ মোটামুটি আঞ্জাটো হৈয়ে গ'ল আৰু। এইটো আমি এগ ফ্ৰাই বুলি কওঁ। এগ ফ্ৰাই হৈ গ'ল। এয়া গাইজ এতিয়া নমাই দিলোঁ আৰু। ইয়াত বেছি জোল নাথাকে, অকণমান গাত সানি থকাকৈ খাব লাগে আৰু এইটো। খাবলৈ কিন্তু বৰ টেষ্টি হৈছে। বাকী আজিলৈ ইমানেই এৰিছোঁ আৰু। আপোনালোকে যদি চেনেলটো ভাল লাগে, ভিডিঅ'টো ভাল লাগে, লাইক কৰি, কমেণ্ট কৰি, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই। গুড নাইট গাইজ।